সৰুৰ পৰাই ই এনেকুৱা মানে দাদাৰ কথা কৈছো যিটো সময়ত মাৰ হাতৰ পৰা পকেট খৰচা নামত 10 টকা আনি পূজাৰী ভাজা আৰু পাৰ্লেজি বিস্কুট খাই ফুৰিছিলো মই সেইটো সময়ত সেই একেই খৰচাৰে অদ্ভুত কিছুমান বস্তু কিনাৰ অভ্যাস আছিল তাৰ তো সেই অভ্যাসটো এতিয়াও তাৰ গুচি যোৱা নাই এতিয়াও আছে তো মানে কাহিনীটো আজি এনেকুৱা ধৰণৰ অইন দিনাৰ দৰে আজিও চোতালতে বহি দাঁত মাজি আছিলো হঠাৎ ওচৰত আহি গ'ল নহয় সি আৰু ময়ো জানিছিলো কিবা এটা নহয় কিবা এটা অঘটন কৰিবই সি কাৰণ সিদিনা ময়ো তাৰ লগত অকণমান দুষ্টামি কৰিছিলো মনত আছে সেইষাৰ কথা সি পাহৰি যোৱা নাই আৰু উপায় নাই এদিন ময়ো কৰিছিলো তাৰ লগত দুষ্টামি যেনে কৰ্ম তেনেই ফল বাৰু বাকী বাদ দিলো এইবোৰ এতিয়া মেইন কথাটোলৈ আহিছো মানে আজি দিনটোত বহুত কেইটাই কাম আছে নাম্বাৰ 1 দংকল পুতিম আজি নতুনকৈ এটা দংকল পুতিব লাগিব নাম্বাৰ 2 এটা মেচিন আনিছো সেইটো টেষ্টিং কৰিব লাগিব নাম্বাৰ 3 ঘৰৰে মোবাইল এটা বেয়া হৈ আছিল সেইটো ৰিপেয়াৰিং কৰিব লাগিব মুঠৰ ওপৰত আজিৰ দিনটোত কামেই কাম আৰু এইপিনে দাদায়ো কিবা কিবি বস্তু আনিব গৈছে ঘৰত যিহেতুকে কাম চলিব বহুত কিবা কিবি বস্তু দৰকাৰ হ'ব আৰু এইপিনে মায়েতো সিদিনা এই টিকিলাজনী কলাত লৈ ডাঙৰ কৰিছিলো আৰু আজি চাওঁতে চকুৰ আগতে বহুত ডাঙৰে হৈ গ'ল সময়বোৰ যে চকুৰ আগতে কেনেকৈ যায় গমেই নাপায় সেইকাৰণেই কয় চাগে সময় হেনো গতিশীল